হয় বহুত মানে দুখ লগা ঘটনা মানে নিজকে ল'ৰা বুলি ক'বলৈ গ'লে ঘিণ লাগে মানে দুজন তিনিজন মান ল'ৰাই মানে কি কৰে ডেইলি সন্ধিয়া আহি পালচাৰ এখন লৈ আহে আৰু অকলশৰীয়া ছোৱালী পালে এন্ধাৰ জেগাত কি কৰে বুকুত মাৰি যায় পিছফালে মাৰি গুচি যায়গে আৰু যোৱাকালি যিটো আমাৰ কলেজ এই শিলবস্তিত যিটো ঘটনা হৈছে সেইটো বহুত বেয়া লগা ঘটনা ৰডেৰে বুকুত মাৰি গ'লগে এতিয়া ছোৱালীজনী হস্পিটেল হৈ পিনে তাৰপিছত আহিছে ইয়াত এজাহাৰ দিছে গতিকে এই বস্তুবিলাক বন্ধ হ'ব লাগে কাৰণ আজিৰ ঘটনা নহয় এইটো কেইবাদিন ধৰি পিনে চলি আছে লংকাপুৰতো 2-3 বাৰ হৈছে যেনে সুভাষ নগৰতো হৈছে গতিকে আমি আপোনাৰ নিউজৰ জৰিয়তে মানে এইবোৰ মানে ক'ব বিচাৰিছো যে এইটো সোনকালে বন্ধ হ'ব লাগে আমি বৰ্তমান লংকা থানাত আছো লংকা থানাৰ আণ্ডাৰত আমাৰ লংকা পৰা ধৰি শ্ৰীমন্ত শংকৰদেৱ নগৰলৈকে এটা বহুত দুৰ্বৃত্ত এজনে বহুত বেয়া কাম কৰি আছে বহুত দিন ধৰি আজি 3-4 বছৰ ধৰি তেওঁ কি কৰে আমাৰ যিসকল ভণ্টিসকল আছে ছোৱালীবোৰত তেওঁলোকে টিউশ্যনৰ পৰা ঘৰলৈ উভতা সময় অলপ সন্ধিয়া হলেই তেওঁলোকে কি কৰে বাইক এটা লৈ যায় কোলা কালাৰ পালচাৰ আৰু কোলা কালাৰ হেলমেট পিন্ধি তেওঁ কি কৰে গৈ পেলাই এই ছোৱালীজনীৰ বেক টাচ কৰে যেনেকে পিছফালে হওক বা বুকুত হওক বেক টাচ কৰি গুচি যায় কেতিয়াবা কেতিয়াবা কি উৰণা ধৰিও টানে কেতিয়াবা চুলি ধৰিও টানে কালি কি হ'ল আমাৰ লংকা চহৰতে 8 নম্বৰ ৱাৰ্ডত এজনী ছোৱালী ভণ্টি তেওঁ কম্পিউটাৰ ক্লাছৰ পৰা ঘৰলৈ উভতি আছিল তেতিয়াই কি কৰিলে এই ল'ৰাজনেই এটা ৰড লৈ আহি বুকুত মাৰি গুচি গ'ল তাৰমানে এটা মাৰ্ডাৰ কেছৰ নিচিনা এতিয়া কাম কৰিব গৈছে পৰৱৰ্তী কালত তেওঁ ৰেপ নকৰে বুলি কি প্ৰমাণ আছে তেওঁ কৰিবও পাৰে তো সেইবাবে আজি আমি পুলিচ প্ৰশাসনৰ ওচৰত আহিছো আমি সকলোৱে ল'ৰা মিলি আমি সকলোৱে ভাই দাদাসকলে মিলি আহিছো যাতে এই বস্তুটো অতি সোনকালে বন্ধ হয় আৰু যিজনে কৰি আছে সেইজনে যাতে সতৰ্ক হৈ যায় নেক্সট টাইমৰ পৰা যাতে আৰু নকৰে ইমান দিন যি কৰিছে এতিয়া নেক্সট টাইমৰ পৰা আৰু নকৰে যদি কৰে আমি যদি ধৰা পৰিব যাওঁ আমি তেওঁক উচিত শাস্তি দিম প্ৰশাসনৰ সহায় লৈ শাস্তি দিম আৰু এইটো বন্ধ হয় আৰু আজিকালি কি হৈছে এনেকুৱা ঘটনা হৈ গৈছে আজি ভালুকমাৰীতেও এনেকুৱা এটা ঘটনা হৈছে লংকা আমাৰ শংকৰদেৱ নগৰ ডিচি অফিচৰ পিছফালে এটা ৰোড আছে যি হুজেৰ ফালে যায় সেই ৰোডতো কালি সন্ধিয়া ফালত এই ঘটনাটো হৈছে 7টামান বজাত তো এই ল'ৰাজনেই এটা গেং আছে এই ল'ৰাজনৰ ভিতৰৰ মানুহবোৰে এই ঘটনাটো প্ৰতি বছৰ প্ৰতিদিন কৰি আছে বহুত ছোৱালী ওলাই আহি পেলাই কৈ আছে আমাক আৰু বহুত ছোৱালী নিজে নিজে লাজত পৰি বা ঘৰৰ পৰা ওলাব নিদিব বুলি সেই মেণ্টেলিটি ৰাখি পেলাই নকৈ আছে বহুত ছোৱালী আছে মানে এক প্ৰকাৰ এই ল'ৰাজনে সন্ত্ৰাস সৃষ্টি কৰি আছে তেওঁ কেতিয়াবা কেতিয়াবা খুনৰ চেও ধৰি পেলাই টানে তো এনেকুৱা সন্ত্ৰাস বন্ধ হ'ব লাগে নহলে আমাৰ ছোৱালীবোৰ ছেফ নহয় স্বাধীনভাৱে বাচিব নোৱাৰি আছে বুলি আমি ধৰিব পাৰিছো আমাৰ ছোৱালীবোৰ স্বাধীনতা নহয় আমাৰ ছাত্ৰ ছাত্ৰীও টাৰ্গেট কৰে কেতিয়াবা মহিলাকো টাৰ্গেট কৰে মানে ছোৱালী যিকোনো ছোৱালী অকলে পালে হ'ল তেওঁ এই ঘটনাটো কৰে আমাৰ বিশেষকৈ হাইৱেটো হয় ঘটনা যোৱাপুৰ হাইৱেটো এই ঘটনাটো হৈছে মানে আমাৰ ভণ্টিবোৰ মানে এতিয়া আৰু ছেফ নহয় আমাৰ হোজাই ডিষ্ট্ৰিক্টত ভণ্টিবোৰ ছেফ নহয় আছে আমি বজৰং দলৰ ফালৰ পৰা মেমৰেণ্ডাম দিছো লগতে যি ভুক্তভোগী আছে তেওঁৰ মেমৰেণ্ডাম ছাৰক এজাহাৰ দি গৈছে আৰু লগতে আমাৰ গোটেই লংকা আমাৰ যিহত যুৱ আছে সকলোৱে আহি পেলাই আজি আমাৰ প্ৰশাসনৰ ওচৰত আহিছে আমি মেমৰেণ্ডাম দিবলৈ যে বস্তুটো অতি সোনকালে বন্ধ হ'ব লাগে